ঘৰত নতুন সদস্য আহিছে চাওকচোন, ইমান অকণমান পোৱালিটো। এইজনী ছাগলী প্ৰথম পোৱালি দিছে দেই ইয়াত। আৰু এই পোৱালিটো চাওকচোন ইমান মৰম লগা। চাওক না, মই এইফালে গাখীৰ খুৱাবলৈ লৈ গৈছোঁ, বেচেৰাটো চিঞৰি আছে, মাকজনী নিদিয়ে, মানে মাককো ধৰিব নিদিয়ে। এইফালে তাৰ মৰম চাওক, এইফালে মাকক ধৰিবও নিদিয়ে, মাকে মানে গাখীৰ চাখীৰ খুৱাব নিদিয়ে। দেখিছেনে কেনেকৈ গৈ আছে, নিদিয়ে, কেতিয়াও নিদিয়ে মানে খুৱাবলৈ। পোৱালি বস্তুবোৰ বৰ মৰম লাগে মোৰ। চাওক না, নিদিয়ে, ইমান মানে চিঞৰি আছে, বেচেৰাটো খাব মন গৈছে। এইফালে ছাগলী পোৱালিটোৰ লগত অলপ ধেমালি কৰি আৰু এইফালে ভাত খাব হ'ল। ভাত পানী খাই লৈ এইফালে স্কুল যাব হ'ল। আৰু স্কুলত আজি মানে আমি যাব লাগিব, সেইটো কাৰণে স্কুলত ভাগিনক আনিব গ'লোঁ। এইফালে চাওকচোন পোৱালিটো কেনেকৈ মাকৰ গাখীৰ খাবলৈ গৈছে। এতিয়া মাকে গাখীৰ খাবলৈ দিছে তাক। নিদিছিলে মানে ছাগলীজনী বান্ধি পোৱা নাই যে, এইবাৰ বান্ধি দিছে। ইমান চিঞৰিছে যেন তাক কাটিয়ে পেলাইছে, এনেকুৱাকৈ চিঞৰিছে মানে। চাওকচোন পোৱালিটো ইমান কিউট, ইমান মৰম লগা, একদম মাকৰ দৰে। ফুট এটা আছে চাওকচোন, মাকৰ নিচিনাই। মাকৰ মানে এনেকৈ ফুট এটা আছে আৰু তাইৰো আছে। ছোৱালী দেই, এজনী ছোৱালী দিছে, ছোৱালী। তাৰপিছত এইফালে আমি গ'লোঁ স্কুললৈ ওলাই। স্কুলৰ এই দৃশ্যটো দেখিলে বাৰু ল'ৰালি কাললৈ মনত নপৰেনে? প্ৰত্যেকৰে মনত পৰিব। চাওক না, ইফালৰ পৰা ইফালে বন্ধু বান্ধৱীবিলাক কেনেকুৱাকৈ ধৰি মেলি মানে আহি থাকে, ইমান ভাল লাগে এই দৃশ্যটো দেখি। সঁচাকৈ মোৰ যে এই মানে দৃশ্যটো দেখিলেই মোৰ ল'ৰালি মানে এতিয়া বাৰু ইমান ডাঙৰ হোৱা নাই, তথাপিতো মানে ভাল লাগে মোৰ। এইখিনি মানে সময় মনত পৰে। এইখিনি সময়টো পাৰ কৰিলোঁ, এই সৰু কালৰ সময়ছোৱা। সেইকাৰণে খুব মনত পৰে মোৰ এই সময়খিনি।
ভাগিনৰ লগত। আৰু এইফালে ইমানেই ভিৰ, মানে স্কুলো পালোগৈ, স্কুলো পোৱাৰ লগে লগে এইফালে স্কুল ছুটি দিয়াৰ লগে লগে ল'ৰা এটা এক্সিডেণ্ট হ'লেই। মানে আজিকালি ইমানেই গাড়ী মটৰ বেছি হৈ গৈছে যে পটককৈ মানে এক্সিডেণ্ট হৈ যায়। আৰু ল'ৰা ছোৱালীবিলাকৰ কিমান উৎপাত, মাক দেউতাকবিলাকে সেইকাৰণে সাৱধান হ'ব লাগে যে মানে ল'ৰা ছোৱালীবিলাক মানে স্কুলৰ পৰা ওলাই আহোঁতেই সিহঁতক মানে লৈ আহিবৰ কাৰণে ৰৈ থাকিব লাগে। প্ৰত্যেকজন মাক দেউতাকে আহিব লাগে দেই, লৈ আহিবলৈ। কাৰণ স্কুলৰ পৰা অহা সময়ত বহুত আমনি লাগে সিহঁতৰো, সেইটো কাৰণে ভোক লাগিও থাকিব চাগে। সেইটো কাৰণে মানে স্কুলৰ পৰা ওলোৱাৰ পাছত টিচাৰবিলাকে কেতিয়াও মানে নাচায় মানে কি কৰিছে কি নাই কৰা ল'ৰা ছোৱালীবোৰ। সেইকাৰণে মানে নিজৰ গাৰ্জেনবোৰ সোনকালে গৈ এইবিলাক মানে ল'ৰা ছোৱালীবিলাকক সোনকালে মানে সাৱধানেৰে লৈ আহিব লাগে। চাওকচোন এইফালে গাড়ী মটৰ কিমান বেছি। যিহেতু বাইপাছত অভাৰব্ৰিজ বনি আছে, সেইটো কাৰণে মানে আৰু প্ৰত্যেকতে মানে ৰাস্তা পদূলিবিলাক বনি আছে। আৰু মানে আজিকালি ইমানেই গাড়ী মটৰ বেছি হৈ গৈছে যে ল'ৰা ছোৱালীবোৰ পটক এক্সিডেণ্ট হৈ যায়। সেইদিনাখন এটা হ'ল বুলি কোৱা শুনিছিলোঁহে, আকৌ আজি মানে আমি ভাগিনক আনিব গৈছোঁ, আকৌ আজিও মানে এটা হৈছে। আৰু মাক দেউতাক ইমান মানে পোৱাহিয়ে নাছিলে, ল'ৰাটো তাতে বহি আছিলে, তাক মানে দেখুওৱা নহ'ল, অলপ দূৰত আছিলে যিহেতু আমি দেখিছোঁ, তথাপিতো আমি মানে আকৌ মানে পিছুহকি নগ'লোঁ।